পিতৃ মাতৃয়ে সন্তানক দিয়ে যেনে সোণালী এজনে মেচটোৰে জ্বলাই দিলে জ্বলে গুৰু নাৱত যেতিয়া নদীত বসা পায় নাৱৰীয়াই পানীখিনি পিছুৱাই দিয়ে নাওখন গৈ গুৰুসকলক আগুৱাই দিয়ে আমি কোনো তেওঁলোকৰ শিক্ষাটো বিকাৰেই হওক আপুনি এখন ৰহস্য ভক্তি আৰু আমি যে জীয়াই আছো তাৰ মন্দিৰত চলি আছে মন্দিৰত চলি আছে নৰনাই শিকিবা আৰু সকলোৱে কিন্তু কাম নাপায় হয় আমাৰ বাপেক হৈছে খুৰাৰ নাম কি মই কৈছো কৃষ্ণ নাম তালুকদাৰ আৰু খুৰাই নাম খালি মাতিলে বেয়া সেইকাৰণে কেয়াৰটি খুৰা বুলি তাকে কৈছো হেৰাম হেন কৃষ্ণ কথা যিটো অচিন্ত মহিমাম শিক্ষাখনে যাহাৰ পুণ্যনামাই শিকিমাম অজিম পাতকীয়াত নপাতাই কাম যাহাৰ পুণ্যৰ দেখা প্ৰত্যেকে প্ৰমাণ যিসকল পাপিষ্ঠ তেওঁলোকে শুনিবলৈ টান পায় শেষত মাত্ৰ দুখাৰী আছে মই এটা কথা কওঁ যদি ৰাখিব পাৰে আপোনালোকৰ ডাঙৰ উপকাৰতা ইয়াত বুলি নহয় পৃথিৱীৰ সকলো মানুহে স্থায়ী শান্তি বিচাৰে অৰ্থাৎ সদায় আনন্দত থাকিব বিচাৰে কিন্তু নাপায় কাৰণ মই যিদিনাখন ঘৰত অকলে থাকোঁ মই তৰকাৰীখনৰ বেলেগ ধৰণে বনাওঁ আৰু যিদিনাখন সেনেকৈ বনাওঁ ঠিক কাঁহীত ভাতখিনি বাঢ়ি লৈ তৰকাৰীখিনি ওলাই ল'ম আৰু পানীখিনি উতলাইছ তেনেকৈ খবৰ আহিবই নহয় অমুক গ'ল আজিলৈকে 17 দিনমান ট্ৰায়েল দিছিল মানে অকলে এদিন ৰান্ধিবলৈ ভালকে খাম আৰু সেইদিনাখনে আহিলেই নহয় কাৰণ বংশটো ডাঙৰ মোৰ দুখ নাই 427 ঘৰ মানুহ বছৰত 365 দিন গতিকে প্ৰায় ডেইলি আমাৰ এটাকে মানুহৰ বংশ দেই সেইকাৰণে কি কৰোঁ মনে খোজে ৰজা হ'ব বিধাতা নিজে খুজি খাব হয় নহয় আইৰ ঘৰলৈকে যাম দুহাতে খাম বিধাতাই বোলে মই পিছে পিছে যাম গতিকে যাতে দুখ নাপায় আজিৰ পৰা মনত কষ্ট নাপায় মই বুদ্ধি এটা পাওঁ আজিৰ পৰা কেইটামান বস্তু বাদ দিম মোক অকলে অকলে ভাবিব মোক কোনোবাই মৰম কৰিব মোক কোনোবাই মৰমেৰে মাত দিব বিহুৰ দিনাখন মোক কোনোবাই ভাল এসাঁজ কাপোৰ দিব মই যাতকৈ শ্ৰেষ্ঠ ডাঙৰ বয়সত মোক কোনোবা কনিষ্ঠই শ্ৰদ্ধা জনাব মই কৃষ্ণ বুলি ক'লে মোৰ টকাখন টকা মাজতে কৃষ্ণ বুলি ক'ব মই কাৰোবাক কিবা এটা ক'লে মোক গুৰুত্ব দিব এই বস্তুকেইটা বাদ দিব ৰিটাৰ্ণ এক্সপেক্টেশ্যনটো বাদ দিয়ক যেতিয়া আপোনাক কোনোবাই মৰম কৰিব বুলি আপুনি বাদ দিয়ক যে ঈশ্বৰৰ মৰম পালে হৈ গ'ল হয়নে আজি দুপৰীয়া ওচৰৰে নামঘৰৰ পৰা যাওঁতে 4টামান গৰু এৰাল দিছে 3টামান পোৱালি চলি আছে পগলা কুকুৰ কেইটামানে গৰু পোৱালি এটা খেদা মাৰি গৈছে লগে লগে এজনী গাই খুটি মাৰি থৈছিল খুটিৰ পৰা ৰছী উঘালি আনি নিজৰ পোৱালিটো বচাবৰ কাৰণে কুকুৰ এটা ঠিঙিয়াই হেঁচা মাৰি থৈছে তাত 3টা পোৱালি আছিল কিন্তু নিজৰ পোৱালিটোহে বচাইছে বাকীকেইটা পোৱালি বচোৱা নাই কিন্তু গতিকে গাইজনীয়ে যেনেকৈ নিজক শত্ৰুৰ আগত পাতি দি পোৱালিটো বচাই যেতিয়া আপোনালোকে ঈশ্বৰৰ চৰণত আত্মসমৰ্পণ কৰিব আপোনাকো পেটৰ পোৱালিটোৰে ৰক্ষা কৰিব সেইকাৰণে মাধৱ পৰীক্ষা কৰি গ'লে সহজৰ কৃপাল গুণক প্ৰসাদ দিয়ে ধৰি আছে আৰু ভকত বৎসল নাম হেনুজনে মতে বৎসক পালে তুমি সেইমতে পালা 17 চনলৈকে এটি চিকিৎসা বিভাগৰ কাৰ্যালয়ত আমি কৰ্মী আছিলোঁ যেতিয়ালৈকে মই কাম কৰিছিলোঁ সেই অফিচত মোক দৰমহা দিছিল ছুটি দিছিল এতিয়া দিব যায় মইতো ভিয়াৰেছ ওলাই আহিছোঁ তেওঁলোকে মোক ছুটিও নিদিয়ে পেঞ্চনো কাৰণ মই সেই অফিচত ৱৰ্ক কৰোঁতে কাম কৰাৰ কাৰণে মই দায়িত্ব লৈছিলোঁ 13 চনত এক্সিডেণ্ট হওঁতে মোৰ মেডিকেলৰ খৰচ সমস্ত দিছিল এতিয়াতো বেংগলৰ পইচা নিদিব দিব জানো কাৰণ মই তাত আছিলোঁ কাৰণে মই দায়িত্ব লৈছিলোঁ নহয় জানো গতিকে ঈশ্বৰৰ চৰণত আত্মসমৰ্পণ কৰি দিয়ক ঈশ্বৰে আপোনালোকৰ দায়িত্ব ল'ব আজিৰ পৰা মোক কোনোবাই মৰম কৰিব মোক কোনোবাই খাবলৈ মাতিব হয়নে
নতুনকে আপোনালোকৰ ঘৰ কাষত বিয়া কৰা ল'ৰাটোৱে বোৱাৰীজনীক আহি আপোনাক ক'ব কৰি দিওঁ চিনাকি কৰাই দিবলৈকে লৈ আহিছে বুলি ভাবিব নামে। গতিকে কাৰো পৰা আজিৰ পৰা একো আশা কৰিব লাগে। আপোনাৰ পেটৰ পোৱালি হওক, নিজৰ ল'ৰা হওক, ছোৱালী হওক, বোৱাৰী হওক, স্বামী হওক, যদি সঁচাকৈ আপোনাৰ স্বামীৰ মানৱীয়তা আছে, আপুনি নোখোজাকে আপোনাৰ মৰম দিব। আইগৰাকী যদি সতী সাত্ৰী হয়, নিজৰ কেৰেক্টাৰ ঠিকে আছেগে, স্বামীয়ে জমাৰ দৰে হৈ যাব, ঘৈণীয়ে গম পাব দুটুকুৰা কৰিব। সতী সাত্ৰী তিনিটাৰ ভয়ত স্বামীবিলাক কপি থাকে, কিন্তু যদি ভৰি পিছল খায় স্বামীৰ লতাম বটাম ভৰি। উপায় পাই আছে। মোৰ যদি তেৰি কটনৰ চাৰ্টটো ভনীজনীয়ে গৰম পানীত ডুবাই দিয়ে, কোচ খাই যাব। দাদাই বেয়া পাব বুলি ভনীজনীয়ে কি কৰিব, চাৰ্টটো শুকোৱাৰ পিছত পানী চল ছটিয়াই দি গৰম ইস্ত্ৰি মাৰি দিব। কাৰেণ্টৰ অভাৱ পালে তেতিয়া কি হ'ব, চাৰ্টটো চিধা হ'ব। যেতিয়া স্বামীবোৰ লটন পটন কৰে, তেতিয়া তেনেকৈ স্ত্ৰীটো গৰম কৰিলে কাপোৰ চিধা হৈ যায়। স্বামীবিলাক লটন পটন কৰিলে স্ত্ৰীবিলাক গৰম হৈ যাব, আৰু স্ত্ৰীবিলাক গৰম হৈ গ'লে লটন পটন কৰে স্বামী চিধা হৈ যাব। পইচা বুজি তাৰ বাহিৰে পইচা বুজি ফৰ্মুলা এটাই, স্ত্ৰী গৰম হ'লে কাৰেণ্টত যদি হয় কাপোৰ চিধা হয়, আৰু সংসাৰত দুৰ্বল লাগে মতা গৰম হ'লে স্ত্ৰী গৰম হৈ যায়, তেতিয়াহে চিধা হ'ব, নহ'লে নহ'ব। বেছি লটন পটন কৰিলে এটা বুদ্ধি দিছোঁ আৰু পাকঘৰত তোৰ এখন লাগি থাকিলে মই ৰাতি ৰিল বনাম, আপুনি আঠৰ তলত অকলে মহমাই দিব, মতা চিধা হৈছে। বুজি ভাত খালে উপায় নাই, আৰু ঈশ্বৰেই চিধা কৰিব, হয়নে? গতিকে আজিৰ পৰা কাৰো পৰা একো আশা নকৰিব। মই ভাবোঁ জীৱনত বৰ আনন্দ পাব। জানুৱাৰীত ৰিং চেৰিমনি কৰিছোঁ, এপ্ৰিলত বোলে শহুৰে মোক ছোৱালী বিয়া দিব। 2 মাহ কলেজত ক্লাছ কৰিলে, মাৰ্চৰ 23 তাৰিখে মই দিম। যদি সেই দুখটোকো মই ভাবি থাকিলোহেঁতেন, মই যেন আকৌ দ্বিতীয় বিবাহ কৰিলোহেঁতেন। গতিকে 8 বছৰ ভালপোৱা ছোৱালীজনীকে মই পাৰিবলগীয়া হৈছে। গতিকে সংসাৰত আহি থাকিব যোৱা যায় কিন্তু একো ডাঙৰ কথা নহয়। গতিকে মোৰ তেওঁলোকৰ সংসাৰেই নাছিল। এতিয়া মই মানুহটো ভাবি থাকিলে মোৰ কাম চলিব নেকি? কিছুমানে এনেকৈ কৈছে, ই বাৰু কোন সতেৰে কৈছে কেন্দ্ৰীয় কৰালে, তেওঁলোকৰ মই উত্তৰ দিয়া নাই, কৈ থাকক। কাৰণ তেওঁলোকৰ ব্যক্তিগত কাপোৰ মানুহ চিলাই থ'ম, মানুহ বন্ধ কৰিব। আৰু শেষত এটা কথা কওঁ, আপোনালোকক যদি কেতিয়াবা বদনাম দিয়ে কোনোবাই, কিন্তু আপুনি দুখী নহয়, আপুনি উত্তৰ নিদিব, আপুনি মৌন হ'ব, কাৰণ মৌনতাই ব্ৰহ্মাস্ত্ৰ। এদিন সময়ে আপুনি যে শুদ্ধ সত্য প্ৰতিষ্ঠা কৰিব, আৰু বদনাম দিয়া মানুহজনে লাজ পাব। পাইছে নেকি? গতিকে বদনাম দিয়া মানুহৰ বিৰুদ্ধে ক'বলগীয়া যাতে আপোনাক আৰু 4টা পইচা দিব। কেতিয়াবা কলা বোমাৰ এক্টিং কৰিব লাগিব, জীৱনটোৱে অভিনয়। গতিকে আজি এই পহিলা সপ্তদল ভাৰতৰ উদ্বোধনী অনুষ্ঠান আমি দ্বাদশ স্কন্ধৰ মংগলাচৰণ ইমানতে আমি সামৰিম। আশা কৰিম সপ্তাহজোৰা অনুষ্ঠানত আপোনালোকে ভাগ ল'ব, আৰু আমি সামৰণলৈকে আহিছোঁ। কৃষ্ণৰ চৰিত্ৰচয় বৰ্ণনত পঞ্চম জাপ শুনিলোকে সংসাৰ তাত নপঞ্চম মণিযন্ত্ৰ উপদেশ কৃষ্ণৰ কিং কৰে কহে শুনি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগদ্গুৰু শ্ৰীমন্ত শংকৰ। আৰু আমি অপৰাধ বিলাখন তজুৰাম নাৰায়ণ জানিলাম প্ৰফুল্লকৰণ আন গতি নাহিকেন অপৰাধ কৰা কৰি তুমি দেখিলে কৰি মুখৰেক্ষা কৰিছোঁ মুখৰেক্ষা কৰিছোঁ। আৰু আমি শ্ৰীমন্ত শংকৰ হৰিম কপাল জানে নকল্প অহন্ত বিনয় নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু। আৰু আমি কৃষ্ণ শিকিবা আৰু সকলোৱে কিন্তু কাম নাপায়। আমাৰ বাপে কৈছে খুৰাৰ নাম কি? মই কৈছো কৃষ্ণ নাম তালুকদাৰ। খুৰাই নাম খালি মাতিলে বেয়া সেইকাৰণে তাকে কৈছো।
হেৰাম হেন কৃষ্ণ কথা যিটো অচিন্ত মহিমা শিকেখনে যাহাৰ পুণ্যময় শিকিমা অজিম পাতকীয়াত নপাতয় কাম যাহাৰ পুণ্যমে দেখা প্ৰত্যেকে প্ৰমাণ যিসকল পাপিষ্ঠ তেওঁলোকে শুনিবলৈ টান পায় শেষত মাত্ৰ দুখাৰী আছে মই এটা কথা কওঁ যদি ৰাখিব পাৰে আপোনালোকৰ ডাঙৰ উপকাৰতা ইয়াত বুলি নহয় পৃথিৱীৰ সকলো মানুহে স্থায়ী শান্তি বিচাৰে অৰ্থাৎ সদায় আনন্দত থাকিব বিচাৰে কিন্তু নাপায় কাৰণ মই যিদিনাখন ঘৰত অকলে থাকোঁ মই তৰকাৰীখন বেলেগ ধৰণে বনাওঁ আৰু যিদিনাখনে সেনেকৈ বনাওঁ ঠিক কাঁহীত ভাতখিনি বাঢ়ি লৈ তৰকাৰীখিনি ওলাই ল'ম আৰু পানীখিনি উতলাইছ তেনেকৈ খবৰ আহিবই নহয় অমুক গ'ল আজিলৈকে 17 দিনমান ট্ৰায়েল দিছিলোঁ মানে অকলে এদিন ৰান্ধিবলৈ ভালকৈ খাম আৰু সেইদিনাখনে আহিলেই নহয় কাৰণ বংশটো ডাঙৰ মোৰ দুখ নাই 427 ঘৰ নহয় বছৰত 365 দিন গতিকে প্ৰায় ডেইলি আমাৰ এটাকে মানুহ মৰি বংশ দেই সেইকাৰণে কি কৰোঁ মনে খোজে ৰজা হ'ব বিধাতা নিজে খুজি খাব হয় নহয় আইৰ ঘৰলৈকে যাম দুহাতে খাম বিধাতাই বোলে মই পিছে পিছে যাম গতিকে যাতে দুখ নাপায় আজিৰ পৰা মনত কষ্ট নাপায় মই বুদ্ধি এটা পাওঁ আজিৰ পৰা কেইটামান বস্তু বাদ দিম মোক অকলে অকলে ভাবিব মোক কোনোবাই মৰম কৰিব মোক কোনোবাই মৰমেৰে মাত দিব বিহুৰ দিনাখন মোক কোনোবাই ভাল এসাঁজ কাপোৰ দিব মোক মই যাতকৈ শ্ৰেষ্ঠ ডাঙৰ বয়সত মোক কোনোবা কনিষ্ঠই শ্ৰদ্ধা জনাব মই কৃষ্ণ বুলি ক'লে মোৰ টকা সন্মুখত থকা মানুহজনে কৃষ্ণ বুলি ক'ব মই কাৰোবাক কিবা এটা ক'লে মোক গুৰুত্ব দিব এই বস্তুকেইটা বাদ দিব ৰিটাৰ্ণ এক্সপেক্টেশ্যনটো বাদ দিব যেতিয়া আপোনাক কোনোবাই মৰম কৰিব বুলি আপুনি বাদ দিয়ক যে ঈশ্বৰৰ মৰম পালে হৈ গ'ল হয়নে আজি দুপৰীয়া ওচৰৰে নামঘৰৰ পৰা যাওঁতে 4টামান গৰু এৰাল দিছে 3টামান পোৱালি চলি আছে পগলা কুকুৰ কেইটামানে গৰু পোৱালি এটা খেদা মাৰি দিছে লগে লগে এজনী গাই খুটি মাৰি থৈছিল খুটিৰ পৰা ৰছী উঘালি আনি নিজৰ পোৱালিটো বচাবৰ কাৰণে কুকুৰ এটা ঠিকে হেঁচা মাৰি দিছে তাত 3টা পোৱালি আছিল কিন্তু নিজৰ পোৱালিটোহে বচাইছে বাকীকেইটা পোৱালি বচোৱা নাই কিন্তু গতিকে গাইজনীয়ে যেনেকৈ নিজক শত্ৰুৰ আগত পাতি দি পোৱালিটো বচাই যেতিয়া আপোনালোকে ঈশ্বৰৰ চৰণত আত্মসমৰ্পণ কৰিব আপোনাকো পেটৰ পোৱালিটোৰে ৰক্ষা কৰিব সেইকাৰণে মাধৱ পুৰুষে কি লিখিলে সহজৰ কৃপাৰ গুণক প্ৰসাদ দিয়ে হৰি আছা হৰি ভকত বৎসল নাম হেনুজনে মতে বৎসল পালে তুমি সেইমতে পালা 17 চনলৈকে এটি চিকিৎসা বিভাগৰ কাৰ্যালয়ত আমি কৰ্মী আছিলোঁ যেতিয়ালৈকে মই কাম কৰিছিলোঁ সেই অফিচত মোক দৰমহা দিছিল ছুটি দিছিল এতিয়া দিব জানো মইতো ভিয়াৰেষ্ট ওলাই আহিছোঁ তেওঁলোকে মোক ছুটিও নিদিয়ে পেঞ্চনো কাৰণ মই সেই অফিচত ৱৰ্ক কৰোঁতে কাম কৰাৰ কাৰণে মই দায়িত্ব লৈছিলোঁ 13 চনত এক্সিডেণ্ট হওঁতে মোৰ মেডিকেলৰ খৰচ সমস্ত দিছিল এতিয়াতো বেংগলৰ পইচা নিদিব দিব জানো কাৰণ মই তাত আছিলোঁ কাৰণে মই দায়িত্ব লৈছিলোঁ নহয় জানো গতিকে ঈশ্বৰৰ চৰণত আত্মসমৰ্পণ কৰি দিয়ক ঈশ্বৰে আপোনালোকৰ দায়িত্ব ল'ব আজিৰ পৰা মোক কোনোবাই মৰম কৰিব মোক কোনোবাই খাবলৈ মাতিব হয়নে নতুনকৈ আপোনালোকৰ ঘৰৰ কাষত বিয়া কৰা ল'ৰাটোৱে বোৱাৰীজনীক আহি আপোনাক ক'ব কৰি দিওঁ চিনাকি কৰাই দিবলৈকে লৈ আহিছে বুলি ভাবিব নামে গতিকে কাৰো পৰা আজিৰ পৰা একো আশা কৰিব লাগে আপোনাৰ পেটৰ পোৱালি হওক নিজৰ ল'ৰা হওক ছোৱালী হওক বোৱাৰী হওক স্বামী হওক যদি সঁচাকৈ আপোনাৰ স্বামীৰ মানৱীয়তা আছে আপুনি নোখোজাকৈ আপোনাৰ মৰম দিব আইগৰাকী যদি সতী সাক্ষী হয় নিজৰ কেৰেক্টাৰ ঠিকে আছেগে স্বামীয়ে জমাবলৈ ভৰি খাব ঘড়ীয়ে গম পালে মোক দুটুকুৰা কৰি সতী সাক্ষী 3টাৰ ভয়ত স্বামীবিলাক কপি থাকে কিন্তু যদি ভৰি পিছল খায় স্বামীয়ে লতাম লতাম ভৰি উপায় আছে মোৰ যদি টেলিকটনৰ চাৰ্টটো ভনীজনীয়ে গৰম পানীত ডুবাই দিয়ে কোচ খাই যাব দাদাই বেয়া পাব বুলি ভনীজনীয়ে কি কৰিব চাৰ্টটো শুকোৱাৰ পিছত পানী চল ছটিয়াই দি
গৰম ইস্ত্ৰি মাৰি দিব কাৰেণ্টৰ অভাৱ পালে তেতিয়া কি হ'ব চাপটো চিধা হ'ব যেতিয়া স্বামীবোৰ লটন পটন কৰে তেতিয়া তেনেকৈ ইস্ত্ৰিটো গৰম কৰিলে কাপোৰ চিধা হৈ যায় স্বামীবিলাক লটন পটন কৰিলে স্ত্ৰীবিলাক গৰম হৈ যাব আৰু স্ত্ৰীবিলাক গৰম হৈ গ'লে লটন পটন কৰা স্বামী চিধা হৈ যাব পাইছে বুজি তাৰ বাহিৰে পাইছে বুজি ফৰ্মুলা এটাই ইস্ত্ৰি গৰম হ'লে কাৰেণ্টত যদি হয় কাপোৰ চিধা হয় আৰু যদি সংসাৰত দুৰ্বল লাগে মতা গৰম হ'লে ইস্ত্ৰি গৰম হৈ তেতিয়াহে চিধা হ'ব নহ'লে নহ'ব বেছি লটন পটন হ'লে এটা বুদ্ধি দিছোঁ আৰু বোলে পাকঘৰত তোল এখন লাগি থাকিলে মই ৰাতি ৰিল বনাম আপুনি আঠৰ তলত অকলে মহমাৰি থাকিব মতা চিধা হৈছে পাইছে বুজি ভাতকৈ উপায় নাই আৰু ঈশ্বৰেই চিধা কৰিব হয়নে গতিকে আজিৰ পৰা কাৰো পৰা একো আশা নকৰিব মই ভাবোঁ জীৱনত বৰ আনন্দ পাব জানুৱাৰীত ৰিং চেৰিমনি কৰিছোঁ এপ্ৰিলত বোলে শহুৰে মোক ছোৱালী বিয়া দিব 2 মাহ কলেজত ক্লাছ কৰিলে মাৰ্চৰ 23 তাৰিখে মই দিম যদি সেই দুখটোকো মই ভাবি থাকিলোহেঁতেন মই যেন আকৌ দ্বিতীয় বিবাহ কৰিলোহেঁতেন গতিকে 8 বছৰ ভালপোৱা ছোৱালীজনীকে মই পাৰিবলগা হৈছে গতিকে সংসাৰত আহি থাকিব যোৱা যায় কিন্তু একো ডাঙৰ কথা নহয় গতিকে মোৰ তেওঁলোকৰ সংসাৰেই নাছিল এতিয়া মই মানুহটোক ভাবি থাকিলে মই কাম চলিব নেকি কিছুমানে এনেকৈ কৈছে ই বাৰু কোন সতেৰে কৈছে কেন দিয়া পঢ়ালে তেওঁলোকৰ মই উত্তৰ দিয়া নাই কৈ থাকক কাৰণ তেওঁলোকৰ মৃত্যুখনত কাপোৰ মানুহ চিলাই থ'ম মানুহ বন্ধ কৰিব আৰু শেষত এটা কথা কওঁ আপোনালোকক যদি কেতিয়াবা বদনাম দিয়ে কোনোবাই কিন্তু আপুনি দুখী নহয় আপুনি উত্তৰ নিদিব আপুনি মৌন হ'ব কাৰণ মৌনতাই ব্ৰহ্মাস্ত্ৰ এদিন সময়ে আপুনি যে শুদ্ধ সত্য প্ৰতিষ্ঠা কৰিব আৰু বদনাম দিয়া মানুহজনে লাজ পাব পাইছে নেকি গতিকে বদনাম দিয়া মানুহৰ বিৰুদ্ধে ক'বলগীয়া যাতে আপোনাক আৰু 4টা পইচা দিব কেতিয়াবা কলা বোপাৰ এক্টিং কৰিব লাগিব জীৱনটোৱে অভিনয় গতিকে আজি এই পহিলা সপ্তদশ ভাগৱতৰ উদ্বোধনী অনুষ্ঠান আমি দ্বাদশ স্কন্ধৰ মংগলাচৰণ ইমানতে আমি সামৰিম আশা কৰিম সপ্তাহজোৰা অনুষ্ঠানত আপোনালোকে ভাগ ল'ব আৰু আমি সামৰণলৈকে আহিছোঁ কৃষ্ণৰ চৰিত্ৰ ছয় বৰ্ণনত পঞ্চম জাপ শুনিলোকে সংসাৰ তাত নপঞ্চে ও কৃপা মণিযন্ত্ৰ উপদেশ ও কৃষ্ণৰ কিং কৰে পঢ়ে শুনি শেষ কৃষ্ণ শংকৰ গুৰু ও হৰি ৰাম 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 জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগদ্গুৰু শ্ৰীমন্ত শংকৰ আৰু আমি অপৰাধ বিনাশন তজুলন নাৰায়ণ জানিলানে প্ৰফুল্লকৰণ আন গতি নাহিকেনে অপৰাধ কৰা গতি তুমি দেখিলে ধৰি মুখৰক্ষা কৰিছোঁ আৰু আমি শ্ৰীমন্ত শংকৰ হৰিম কপাল জানে নকল্প অহন্ত বিনয় নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু আৰু আমি